চৰাইদেউ জিলাৰ মথুৰাপুৰত এখন তীব্ৰবেগী বলেৰো বাহনৰ খুন্দাত শনিবাৰে সন্ধিয়া এগৰাকী যুৱক নিহত হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাপ পেলাইছে। মথুৰাপুৰ বিৰছা নগৰ অঞ্চলত সোণাৰীৰ দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা AS04AH1873 নম্বৰৰ বলেৰো বাহনখনে উক্ত স্থানত বিপৰীত দিশৰ পৰা আহি থকা এখন পালচাৰ মটৰচাইকেল খুন্দোৱাৰ উপৰি আন তিনিগৰাকী পথচাৰীক খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰে। স্থানীয় ৰাইজে আহত আটাইকেইগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে সোণাৰীৰ ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে মটৰচাইকেল আৰোহী মথুৰাপুৰ ভকত গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মদন কুৰ্মীৰ একমাত্ৰ পুত্ৰ জয়ন্ত কুৰ্মী নামৰ 23 বছৰীয়া যুৱকগৰাকীৰ মৃত্যু হোৱা বুলি জনা পৰা গৈছে। চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ বাবে বলেৰো বাহনখন ব্যৱহৃত হৈছিল বুলি প্ৰকাশ। মন কৰিবলগীয়া এয়ে যে ফল্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে শনিবাৰে দুপৰীয়া এখন মালবাহী ট্ৰাকৰ খুন্দাত মথুৰাপুৰত এগৰাকী কিশোৰৰ কৰুণ মৃত্যু হোৱাৰ পিছত শনিবাৰে সন্ধিয়া এগৰাকী সৰবৰাহী অমায়িক যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাপ পেলাইছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।